নতুন গাড়ীত প্ৰথম মই ড্ৰাইভ কৰা নাই, আমাৰ বন্ধুক দিছো। মা ওলাই আহিল নতুন গাড়ীখনক হেঁপাহেৰে আদৰিবৰ কাৰণে। কিমান মৰমত খুলি দিছে, মোক ৱেলকাম কৰি দিছে। সেইকাৰণে আহিছো মই মানে ডিব্ৰুগড়ৰ পৰা, নহ'লে নাহিলোহেঁতেন। আজিৰ পৰা এল্টোখনক বিদায় দিলোঁ। এইখনক সলাই বেলেগ এখন আনিবৰ কাৰণে বৰ্তমান ওলাইছোঁ। আৰু এইখন কিন্তু মাইলেজৰ বাপ আছিল। মাৰুতি গাড়ী বুলি ক'লে মাইলেজৰ বাপেই হয়। আৰু মোৰ প্ৰথম মানে ইউটিউবৰ গোটেই জাৰ্ণিটো আৰম্ভ হৈছিলে এখন বাইকেৰে। আপোনালোকে যিসকলে মই আগৰ ভিডিঅ' চাই আপোনালোকে গম পায়েই, FZ এখন বাইক আছিল। সেইখনেৰে 3 বছৰ দিন সেইখনে ভিডিঅ' বনালোঁ। তাৰপিছত এখন ল'লোঁ, এল্টোখন ল'লোঁ। আৰু এতিয়া এল্টোখনৰ সলাই মেলি বেলেগ এখন ল'বৰ বাবে গৈ আছোঁ। কি সুন্দৰ লাগিছে পৰিৱেশটো, আপোনালোকে চাওক না। ৱাও বুলি ক'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ, মানে আমাৰ আহিছোঁ বন্ধুৰ ওচৰলৈ, বন্ধুক লৈ যাওঁ। আচলতে সুখে দুখে প্ৰতিটো মুহূৰ্তত বন্ধু থাকেই। এই সুখৰ মুহূৰ্তটোত তাক লৈ যাওঁ। ডাম্পাৰ লৈ যাম নেকি গাড়ী আনিবলৈ? ডাম্পাৰ লৈ নাযাওঁ, নামা। সিহঁতৰ ঘৰৰ আগৰ পথাৰ পৰিৱেশটো সঁচাকৈ ধুনীয়া দেই। মইতো দেখি থাকোঁ, আজি আপোনালোকক ভিডিঅ'টো দেখালোঁ। আৰু মই মানে ধৰক গৈ আছোঁ গাড়ী আনিবলৈ কোৱাৰ কাৰণে একদম আগতীয়াকৈ আহি ডাম্পাৰত বহি আছে, যিকিনো ভাল লাগিছে। আমি গৈ আছোঁ তিনিচুকীয়া, তুমি গম পাইছা না? আৰু তোমালোকৰ ঘৰলৈ যেতিয়া আহোঁ ন, খেতি ছিজনটো একদম ধুনীয়া পৰিৱেশ হৈ থাকে। মানে আগফালে অলপ দেখাই দিছোঁ ৰাইজক, এয়া চব ধুনীয়া পৰিৱেশ। আৰু তোমালোকৰ খেতি শেষ হ'ল নেকি? আৰু অলপ আছে, বাকী আছে, ৰুই থকা হৈছে। সেইকাৰণে তোমাৰ চেহেৰাটো অকণমান ক'লা ক'লা দেখিছোঁ, হয় নাই? আৰু এইফালে চাওক পৰিৱেশটো ভাল লাগিছে। এইফালে এয়া বগলী। আগতে গৰু দেখোঁ বগলী কাষত, এতিয়া ট্ৰেক্টৰ। আৰু এইফালে ট্ৰেক্টৰ হালতে ব্যস্ত চাগে ককাইদেউসকল। এতিয়া আহি পালোঁ বামুণবাৰী। এইফালে নৱদ্বীপ ভাইটিও যাব আমাৰ লগত। সকল ককায়েকৰ ওচৰত অকণমান সন্মান বুলি কোৱা বস্তুটো কৰিব লাগে। ফোনত যে কথা পাতি আছা, অলপ ঠাণ্ডা মুখত যে ওলোৱা না, ভাল কাম এটাত ওলাইছো। আৰু দুইটাই ছানগ্লাছ চাওক, এইফালে এই ভীষ্মৰ ছানগ্লাছ, এইফালে নৱদ্বীপৰ ছানগ্লাছ। মানে মোৰ নাই, মানে বহুত দুখ লাগিছে, এটি ইমান চালত ওলাইছে। আহি আমি আমাৰ চেলুন পালোঁ। চেলুনত কিন্তু এতিয়া নোসোমাও, মানে পাচলি পালোহি, চৰাইহাটী পাচলি। মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে মই যাযাব ধৰাৰ বিহিঙে দিপাঙে লোক বিচাৰি নিজা ঘৰ মই যাযাব। তিনিচুকীয়া টাউন, গুইজান ঘাট, মানে এইফালে তিনিচুকীয়া টাউনলৈ ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান হ'ব। আৰু এইফালৰ পৰা গুইজান ঘাট, ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান যাব পাৰে। এইফালে এইটো বাইপাছ, মানে চাৰিআলি হয়, বৰগুৰি বাইপাছ। আহি পালোঁ তিনিচুকীয়া বৰগুৰি বাইপাছ। আৰু ইয়াতে আছে এইটো ককাই ডিলাৰ জিন্টুছ কাৰ ৱৰ্ল্ড। আৰু ইয়াতে গাড়ীখন কেইবাদিনৰ আগতে চাই থৈ গৈছিলোঁ, বুকিং কৰি থৈ যোৱা হৈছিলে। মোৰ যিখন এল্টো আছিলে, এল্টোখন সলনি কৰি এইফালে টাটা নেক্সনখন ফাইনেলি লৈ লোৱা হৈ গ'ল। হ'ব ভাইটি, চাবিটো আৰু নালাগে আৰু। ভিডিঅ' চিডিঅ' কৰিবৰ বাবে আমি অৰুণাচল যাওঁ বা বিভিন্ন দূৰলৈ যাব লগা হয়, ওখ গাড়ীখন লাগে। তো সেইকাৰণে সলাই লোৱা হ'ল ফাইনেলি টাটা নেক্সনখন। নতুন গাড়ীত প্ৰথম মই ড্ৰাইভ কৰা নাই, আমাৰ বন্ধুক দিছোঁ। মাত্ৰ 11,000 কিলোমিটাৰ চলিছে। আৰু স্প্ৰে চকাটো মানে যিবিলাক কি বুলি কয়, সেইখিনি ওলাই থাকে যে তাৰ নিচিনা, সেইখিনিও যোৱা নাই। মানে একদম টিপ টপ কণ্ডিশ্যনৰ পাইছোঁ। আৰু নেক্সনখন যদি মই নতুনকৈ ল'ব গ'লোহেঁতেন, 12 লাখ টকা বাজেটৰ ভিতৰত হৈ গ'লহেঁতেন। এতিয়া এখন মানে তোমাৰ 7 লাখ কিবা এটা আৰু ভিতৰত ধুনীয়াকৈ হৈ গৈছে, মানে গোটেইখিনি ট্ৰান্সফাৰ কৰা পৰা আদি কৰি মানে। তো সেয়াই আৰু যথেষ্ট পইচা বাচিও গৈছে ন, আধা পইচা বুলি ক'ব লাগিব। এতিয়া যদি মই এখন যদি আৰু 3 বছৰ পাছত যদি চলাই বিক্ৰীও কৰোঁ, ভালকৈ যদি ৰাখোঁ, তেনেহ'লে খুব বেছি মই মানে 1 লাখ বা 2 লাখ টকা এটা কম পাম। তেতিয়া মোৰ ইমান লোকচানো নহয়। মানে ছেকেণ্ড হেণ্ড কাৰ যদি লয়, ভাল কণ্ডিশ্যনৰ ল'ব লাগে, ভাল দাম দি ল'ব লাগে, আৰু ফাৰ্ষ্ট অনাৰ পৰা ল'ব লাগে। মানে ছেকেণ্ড অনাৰ হ'লে কিন্তু অলপ গাড়ীখন ইমান ভাল হৈ নাথাকেগৈ আৰু মোৰ ধাৰণা। কিন্তু তাক ধন্যবাদ জনাইছোঁ ভাল গাড়ী এখন মোক দিয়াৰ কাৰণে। দাদা পালেহি ন? পালেহি। আহক, বহিব। আমাৰ এনাইও আহিছে আজি। কেনেকুৱা লাগিছে গাড়ী ৰংটো? ভাল লাগিছে। ঘৰ আহি পাই গ'লোহি। এইফালে মা ওলাই আহিল ঘৰলৈ অনা নতুন গাড়ীখনক হেঁপাহেৰে আদৰিবৰ কাৰণে, এগছি বন্তি আৰু এখন শৰাইৰে। আৰু মোৰ এটা হঠাৎ ফোন কল আহিল, যাৰ বাবে মই গুৱাহাটী যাব লাগে। ঘৰত গাড়ী থলোহে, পাৰ্টি চাৰ্টি বিশেষ একো কৰা নহ'ল। গুৱাহাটীত এটা অনুষ্ঠান আছে, যাবৰ কাৰণে আহিলোঁ।
আৰু এতিয়া গৈ আছোঁ আহি পিছতে পাৰ্টি চাৰ্টি হ'ব মানে ধুনীয়াকৈ অ'কে এখন ভোলানাথ নেকি হে এইখন মানে ক'ৰ পৰা অহা হয় নামৰূপ হয় ৰাজগড় হয় লেঙেৰী তাৰপিছত বামুণবাৰী মৰাণ এনেকৈ যোৰহাট হৈ মানে গুৱাহাটী যায় গম পাওঁ আজি প্ৰথমবাৰ আহিছোঁ এনেই ধেমালি কৰিছোঁ কেই নম্বৰ মোৰ চিট নম্বৰ দাদা চুলিখিনি মই দেখাইছোঁ আপোনালোকে চাব ইমান দীঘল কৰিছে এইখিনি আৰু ধুনীয়াকৈ হাইলাইট কৰি ৰাখিছে আৰু আমাৰ যদি জীৱনৰ ৰং চেলুন যায় তেতিয়াহ'লে আপোনাক মানে মই 50% ডিছকাউণ্ট দিম এতিয়া ক'ৰ পালোহি যে দাদা জাজি আৰু মই যেতিয়া আহিলোঁ ককাই ওচৰত একাপ ৰঙা চাহ খাওঁৱে মানে আৰু এতিয়া ৰঙা চাহ খাব লৈছোঁ আগতে যেতিয়া মানে হেৰিও মৰাণৰ পৰা চুপা তেতিয়া কিন্তু ৰঙা চাহ নাখাওঁ তেতিয়া ভাত খাই দিওঁ অঁ তেতিয়া কাৰণ টাইমটো বেলেগ হৈ যায় এতিয়া তাইক ঘৰৰ পৰা লেঙেৰীৰ পৰা উঠি আহিব পাৰোঁ সেইকাৰণে এতিয়া মানে ঘৰত ভাত খাই আহোঁ ঘৰত পইচাটো বাচি যায় ইয়াত চাহকাপ খাই যাওঁ ধুনীয়া হয় ৰঙা চাহটো খাই লওঁ খাই মেলি আপোনালোকক শুভৰাত্ৰি দিওঁ একেবাৰে মৰ্ণিং লগ পাম অনুষ্ঠানটোত 6 মাইল অভাৰব্ৰিজৰ কাষতে ধুনীয়াকৈ এটা ৰুম ল'লোঁ আৰু গা পা ধুই এতিয়া ওলাই লৈছোঁ ধুনীয়াকৈ অনুষ্ঠানটোলৈ যাওঁ বুলি তাতো হ'ব মানে ৰেপিডত ধুনীয়াকৈ আৰু ৰেপিডত গ'লে মানে খৰচাটো সদায় কম আপোনালোকে গুৱাহাটী আহিলে মানে ৰেপিড' ব্যৱহাৰ কৰিব বিশেষকৈ যুৱকসকলক কৈছোঁ হেঙেৰাবাৰী পাই গ'লোহি কেইটকা হ'ল ভাইটি 36 এতিয়া 4 টকা বেছিকৈ দি দিম 40 টকা দি দিম 4 টকা কি খুচুৰা অলপ ন হয় নাই উদয়ম ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ আজি বৰ্ষপূৰ্তি অনুষ্ঠান আছে আৰু এই চেণ্টাৰটো মোৰ এগৰাকী বান্ধৱীৰ হয় এয়া মোৰ বান্ধৱী ওলাই আহিছে ডক্টৰ সংঘমিত্ৰা গোস্বামী কিমান মৰমত খুলি দিছে মোক ৱেলকাম কৰি দিছে সেইকাৰণে আহিছোঁ মই মানে ডিব্ৰুগড়ৰ পৰা নহ'লে নাহিলোহেঁতেন সঁচাকৈ হেঙেৰাবাৰী কৰে ন ঠাইখিনি ধুনীয়া অ'কে মই অকলশৰীয়া নেকি আজি বৰ্ষপূৰ্তি অনুষ্ঠান আছে উদয়ম ফিজিঅ'থেৰাপি কিন্তু মই অকলীয়াকৈ আছোঁ আৰু বাকী মানুহবিলাক ক'ত আছে অনুষ্ঠানটো মানে আয়োজন কৰিবৰ কাৰণে আজিৰ দিনটোতো বিশেষকৈ এইফালে আহিছে দাইদেউ দেখাবৰ কাৰণে তেখেতৰ অসুবিধা কি ষ্ট্ৰোক হৈছিলে তেখেতৰ আজি পৰা প্ৰায় 2-3 ইয়াৰ্ছ এগো ষ্ট্ৰোক হৈছিলে ৰাইট সাইডটো উইক আমাৰ ইয়াতে অহা 6-7 মাহ মান হ'ল কেনেকুৱা পাইছে এতিয়া 6-7 মাহ বহুত ভাল পাইছে বহুত ভাল হয় প্ৰথম আহোঁতে তেখেত আহিব পৰা নাছিল হাতত হেৰি লৈ আহিছিলে ষ্টিক লৈ আহিছিলে একদম ইমবেলেঞ্চ আছিল হাতত জোৰ নাছিল কিন্তু ইয়াত আহি পেলাই এতিয়া ধুনীয়াকৈ আহিব পাৰিছে একো প্ৰব্লেম নাই বহুতখিনি ভাল পাইছে একদম সুন্দৰ আৰু আজি যে মানে এবছৰ সম্পূৰ্ণ হ'ল এইটো কথা আপুনি জানে ন ধুনীয়া ভাল লাগিছে তাতে আমাৰ যোৰহাটৰ ছোৱালী হয় এতিয়া আপোনাৰ আৰম্ভ কৰক ট্ৰিটমেণ্ট আপোনাৰ ভাল নামটো যিমানেই আধুনিকতা নাহক কিয় পৰম্পৰা সদায় আগত চাকি বন্তিৰে আমি বৰ্ষপূৰ্তি অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে আগবাঢ়িছোঁ আচ্ছা অঁ এই শুভ ক্ষণত তেওঁলোকে নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি কেক কাটিবলৈ আগবাঢ়িব লাগে নেকি সংঘমিত্ৰা গোস্বামী আৰু এইফালে শশাংকৰ বৰা দুইজনকে অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে আৰু আগবাঢ়ি যাওক আৰু ভালকৈ শুশ্ৰূষা কৰক এতিয়া মোক কেমেৰা ধৰি সহায় কৰিছিলে সংঘমিত্ৰাৰ ভাইটি নামটো কৈ দিয়ে এবাৰ সমলয় গোস্বামী আৰু এইফালে বা বুলি কৈছোঁ বেয়া নাপায় নহয় কিমান দিন হ'ল ট্ৰিটমেণ্ট লৈ থকা আপুনি ইয়াত প্ৰায় 2 সপ্তাহমান হ'ল কেনেকুৱা পাইছে ভাল পাইছোঁ যথেষ্টখিনি সংঘমিত্ৰা আৰু শশাংক দাদাই মানে বহুতখিনি চাই দিছে ট্ৰিটমেণ্টবোৰ ভালকৈ প্লেন কৰি দিয়ে মোৰ মাও আহিছিলে চ' আমি ৰেকমেণ্ড কৰাৰ পিছত আৰু মোকো পঠালে চ' ভালেই আৰু ইয়াতে ভাল লাগে আৰু আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত তেওঁলোকে এটা ভাল পদক্ষেপ লৈছিলে পদক্ষেপটো কি লৈছিলে তোমালোকৰ মুখেৰে যদি কৈ দিয়ে ভাল লাগে হয় আমাৰ 1 বছৰ অলৰেডি কমপ্লিট হ'ল আৰু তাৰ লগতে আমি এটা ফ্ৰী হেল্থ কেম্প এটা পাতিছিলোঁ কিমান মানে ৰোগীক মানে বিনামূলীয়া সেৱা আগবঢ়োৱা হৈছে আমি প্ৰায় 100ৰ ওচৰা-ওচৰি পেচেণ্টক আমি বিনামূলীয়া অলৰেডি সেৱা আগবঢ়াইছোঁ এইবাৰ তেওঁলোকে 100জনক বিনামূলীয়া সেৱা আগবঢ়াইছে এবছৰত ভৰি থওঁতে 2 বছৰত 200জনক আগবঢ়াওক 2জনকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আগবাঢ়ি যোৱা আৰু আমাৰ গুৱাহাটীৰ ৰাইজে যদি ভিডিঅ'টো চাই আছে হেঙেৰাবাৰী আপোনালোকে যদি ওচৰ পাজৰ হয় বা 6 মাইল হয় এইখিনি আহিলে ধুনীয়া এটা সেৱা তেওঁলোকৰ পৰা পাব